আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া শিৱসাগৰ বিয়া খাব আহিছিলোঁ আমি শিৱসাগৰ খামুন। আমাৰ ভণ্টি জাইকৰ ছোৱালী বিয়া, তুনুৰি বিয়া হয়। অলপ ভিডিঅ' কৰি ৰাখিছোঁ স্মৃতি হিচাপে। তাকে আপোনালোকলৈ বুলি আগবঢ়ালোঁ, ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। ভাল পালে এটা লাইক কমেণ্ট কৰিব বুলি আশা থাকিল। কালিৰ কাৰণে আনি থৈছে। এইফালে এইটো বিয়া ঘৰ, সেইফালৰ পৰা আহি এইফালে খানা দিছে ইয়াত। এইফালে হাইটো দীঘল পদূলি আমাৰ ভণ্টিহঁতৰ ঘৰলৈ যায়। এইয়া বেলেগ আৰু এখন মাকে বিচাৰি ফুৰিছে। আজি আকৌ পাই আছে কিন্তু এনেকুৱা ভাইৰেল কৰি পালে নেকি ইয়াত? পালে। অঁ মায়ে ইয়াত বুজিছে গৰম কাৰণে সেইটো বুলি ক'লে। বিয়া খাই আহি আছোঁ। এয়া ইমান গৰম ৰ'দ। এয়া ধনেখন্দা নদী হয়, শিৱসাগৰ খামুনত আছোঁ আমি। এইফালে ইমান ধুনীয়া পৰিৱেশ, একদম কেনেকুৱা ধুনীয়া বতাহ মাৰি আছে। হাই এইফালে বতাহতে মাছ ধৰি আছে। আমি থাকোঁ নাৱৰ ওপৰত, সেইকাৰণে নাৱৰ ওপৰত এনেকুৱা এটা পৰিৱেশ নাপায় মাছ ধৰিবলৈ বা নাও চলাবলৈ। তেনেকৈ নাপায় ন, সেইকাৰণে মানে একদম বেলেগ ভাল পাইছে। মাছ পাওক নাপাওক কিন্তু নেট এখন লৈ চুচুৱাই ফুৰিছে গোটেই। তাতে নাও চলালে, সাঁতুৰিলে, মানে ইমান ধুনীয়া পৰিৱেশ, বহুত বেছি ভাল লাগে এনেকুৱা ঠাই। আমাৰে ভাল লাগে, ল'ৰা ছোৱালী ক'ত ভাল নালাগিব, ল'ৰা ছোৱালী এনেও বহুত ভাল পায় পানী। তাকে ভিডিঅ'টো অকণমান ৰাখি থওঁ, পিছলৈ চাবলৈ হ'ব সিহঁতে। তাকে চাব ভিডিঅ'টো খুন্দা খাবকে এতিয়া এইকেইটা গোটেই তিনিটাই। তো হেল্ল' গাইজ, আমাৰ কানাই এতিয়া ব্ৰইলাৰ গুচাই আছে। তই এবাৰ যাবিনে? আমাৰ টুনটুনি এইবোৰ আবেলি পৰত নদীৰ পাৰত ধুনীয়া ধুনীয়া বতাহ খাই বহি আছে। এয়া আমাৰ গ্ৰেণ্ড মাদাৰ, এয়া হৈছে আমাৰ মাজু খুৰী, এইফালে আমাৰ চিম্পি, মানে ইলি, এইফালে আমাৰ নিয়মা বাইদেউ। এইটো হৈছে আমাৰ ধুনীয়া পৰিৱেশ। আমাৰ ভাইটি দুটা নাওখন অকণমান দেখাই দিয়া। এই আমাৰ ভাইটি দুটা নাও দেখি নাম বুলিছে নি? নাই দেখিছিলোঁ এনেকৈ